আমাৰ দাবী বহুত কেইটা আছে, মুখ্য কেইটামান মই কৈ আছো। বহুত আমি অসুবিধাত আছো। আমি ইমান কষ্ট কৰিও আমাৰ যিখিনি প্ৰাপ্য সেই প্ৰাপ্যৰ পৰা আমি বঞ্চিত হৈ আছো। এক নম্বৰত হ'ল আমাৰ যিখিনি কৰ্মচাৰী গ্ৰেজুৱেট পোষ্টত কৰি আছে, সেইখিনি গ্ৰেজুৱেট স্কেল আজিলৈকে পোৱা নাই। এইটো আমাৰ বহুত পুৰণা আমাৰ দাবী। তাৰপিছত হ'ল আমাৰ যিখিনি 4th গ্ৰেড এমপ্লয়ী আছে, চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছে, সেইসমূহৰ যিখিনি প্ৰমোশ্যনৰ ক্ষেত্ৰত এটা বাধাৰ সৃষ্টি হৈছে। এই বাধাৰ কাৰণটো হ'ল আমাৰ যিখিনি ইয়াতে 3rd গ্ৰেড পোষ্ট ভেকেণ্ট হয়, সেই পোষ্টসমূহ গুৱাহাটী উচ্চ ন্যায়ালয়ে ডাইৰেক্ট তাৰ পৰা ৰিক্ৰুটমেণ্ট দি দিয়ে আৰু তাৰ পৰা আহি আমাৰ ইয়াত ভেকেণ্ট পোষ্টসমূহ ফিল আপ হৈ যায়। আৰু যিখিনি আমাৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছে, সেই কৰ্মচাৰীসমূহে সেই পোষ্টত প্ৰমোশ্যন পোৱাৰ ক্ষেত্ৰত বহুত বাধাৰ সন্মুখীন হয় আৰু আজি যুগ ধৰি 4th গ্ৰেডসমূহ 4th গ্ৰেড হৈয়ে আছে। ইহঁতৰ প্ৰমোশ্যনৰ ক্ষেত্ৰত কোনো উচ্চ ন্যায়ালয়ে আমাৰ কোনো দিক নিৰ্দেশন কৰা নাই। তাৰপিছত হ'ল আমাৰ বন্ধৰ দিনত লোক আদালত আমি কৰোঁ। লোক আদালতত আমাৰ যিখিনি ন্যায্য প্ৰাপ্তি, সেই ন্যায্য প্ৰাপ্তিৰ পৰা আমাক বঞ্চিত কৰি ৰাখে। আমাক এটলিষ্ট আমাৰ মূল দৰমহাৰ পৰা 5% সেই বন্ধৰ দিনত আমি যে কাম কৰোঁ আহি, সেই কামখিনিৰ আমাক দৰমহা দিব লাগে, কিন্তু আজিলৈকে সেইখিনি আমি নাপালোঁ। তৃতীয়তে হ'ল আমাৰ যিখিনি ড্ৰাইভাৰ আছে, লগতে ৰেকৰ্ড কিপাৰ আছে, সেইসমূহৰ স্পেচিয়েল এটা এলাউন্স থাকে। বাকী ডিপাৰ্টমেণ্ট হয়তো পায়, কিছুমানে নাপায়, কিন্তু সেইখিনি ৰুলছত আছে। সেই ৰুলছসমূহ আমি ফ'ল' কৰা নাই, তথা আমাৰ ড্ৰাইভাৰ বা ৰেকৰ্ড কিপাৰসমূহে সেই এলাউন্সসমূহ পোৱা নাই। গতিকে আমি আপোনালোকৰ যোগেদি আমাৰ মহামান্য উচ্চ ন্যায়ালয় গুৱাহাটী আৰু অসম চৰকাৰক আমি নিবেদন জনাইছোঁ, যাতে আমাৰ এই কৰ্মচাৰীসমূহৰ দুৰ্দশাৰ প্ৰতি লক্ষ্য ৰাখি আমাক সেইখিনি প্ৰাপ্য যাতে প্ৰদান কৰে, তাৰ বাবে আমি আহ্বান জনাইছোঁ। ইতিমধ্যে আমি বহুত কেইটা এনেকুৱা আন্দোলন কৰিলোঁ। সেই আন্দোলনসমূহত আমি একো সঁহাৰি পোৱা নাই। না আমি উচ্চ ন্যায়ালয়ৰ পৰা পাইছোঁ, না আমি অসম চৰকাৰৰ পৰা পাইছোঁ। গতিকে এইবাৰ আমি দৃঢ় সংকল্পবদ্ধ হৈছোঁ, আমি যেতিয়ালৈকে আমাৰ দাবীসমূহ চৰকাৰে বা উচ্চ ন্যায়ালয়ে আমাৰ দাবীসমূহ পূৰণ নকৰে, তেতিয়ালৈকে আমি দৃঢ়ভাৱে তথা আগন্তুক দিনবোৰত আমি আকৌ ভয়াৱহ আন্দোলন চলাম আৰু আমি যিখিনি আমাৰ দৈনিক অফিচৰ কাম আছে, সেইখিনি আমি নকৰোঁ। আমি অফিচত আহিম, আমি 10টা বজাত আহিম আৰু 5টা বজালৈকে আমি অফিচত থাকিম, কিন্তু আমি কৰ্ম নকৰোঁ, কৰ্মবিৰতি কৰিম। সদৌ ন্যায়িক কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে আজি আমি গোসাইগাঁও মহকুমা ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ৰ আদালতৰ সন্মুখত আমি সমূহ কৰ্মচাৰীবৃন্দ আমি ইয়াত সমাবেত হৈছোঁ। ইয়াৰ কাৰণ বহুত কেইটা আছে। মূলত হ'ল আমাৰ প্ৰাপ্য দাবীসমূহ এতিয়ালৈকে না আমাৰ মহামান্য উচ্চ ন্যায়ালয় গুৱাহাটী তথা অসম চৰকাৰে কাৰ্যকৰী কৰিছে। বিগত দিনবোৰত আমি এনেকৈ আন্দোলন কৰিলোঁ, এনেকৈ ধৰ্ণা কাৰ্যসূচী কৰিলোঁ, কিন্তু ইয়াৰ কোনো আমি ৰেজাল্ট নাপালোঁ। গতিকে এইবাৰ আমি দৃঢ়ভাৱে তথা আন্দোলন গঢ়ি তুলিছোঁ। যেতিয়ালৈকে আমাৰ এই আন্দোলনৰ ফলপ্ৰসূ এটা আমি ৰেজাল্ট নাপাওঁ, তেতিয়ালৈকে এই আমাৰ আন্দোলন চলি থাকিব। যিহেতু আমি ন্যায়িক দণ্ডাধীশ কাৰ্যালয়ৰ কৰ্মচাৰী, আমিয়ে যদি ইয়াতে ন্যায় নাপাওঁ, ক'ত পাম আমি ন্যায়? গতিকে আমি ন্যায়ালয়ক আকৌ কৰজোৰে অনুৰোধ জনাইছোঁ, আমাৰ যিখিনি দাবী আছে, সেই দাবীসমূহ আমাৰ পূৰণ কৰক।